ডাক্তৰ প্ৰণয় ফুকনৰ কবিতা ভাবিছিলোঁ লিখি যাম। ভাবিছিলোঁ জীৱনৰ শ্ৰেষ্ঠতম কবিতাটো লিখি যাম যোৱাৰ আগত। লিখা হোৱা নাই, লিখা যে নহ'ব সম্ভৱ সেইটোও জানো। লিখাৰ কথা আছিল বাটৰ কাষৰ বনৰীয়া ফুলবোৰৰ কবিতা। নামেই নাজানিলোঁ, লিখিম কেনেকৈ। মোৰ ভৱিষ্যতক লৈ মা দেউতাৰ ওজাগৰি ৰাতিৰ সেইবোৰ উদ্বিগ্নতা হ'লহেঁতেন একোটা অনুপম কবিতা, লিখা নহ'ল। বানে ধোৱা পথাৰত হতাশগ্ৰস্ত কৃষকৰ বেদনাৰে হ'লহেঁতেন দুটামান কৰুণ পংক্তি। ভাবিলোঁ কবিতাৰে জানো সেইবোৰ যন্ত্ৰণাৰ উপশম কৰিব পাৰি। যৌৱনৰ আদিতে লগ পোৱা সেই অষ্টাদশীৰ চকুৰ পলকক লৈও লিখিব পাৰিলোহেঁতেন হাইকুৰ দৰে দুটামান ইংগিতময় পংক্তি। সাহস নহ'ল। জীৱন যুদ্ধত পৰাজিত সহোদৰৰ মৃতদেহ কান্ধত তুলি ভাবিছিলোঁ এটা কৰুণতম কবিতাৰ কথা। নিলিখিলোঁ, সি অবিনাশী স্মৃতি হৈ ৰওক আজীৱন বুকুৰ মাজত। সামাজিক অৱক্ষয়, ছিন্ন ভিন্ন মূল্যবোধ, এন্দুৰ দৌৰত জৰ্জৰিত স্নেহৰ সন্তান। লিখিবৰ মন নগ'ল সভ্যতাৰ সেইবোৰ অভিশাপ। কোনে বাৰু বঢ়াই লয় দুখ। দীৰ্ঘ চুম্বন আৰু আলিংগনৰ শেষত কথা দিছিলোঁ এক অভিমানী নাৰীক, এটা কবিতাৰে অমৰ কৰিম সেইবোৰ স্বৰ্গীয় মুহূৰ্ত। স্বভাৱগত দোষ, নাৰাখিলোঁ কথা। প্ৰিয় নাৰীৰ সৰ্বনাশী ভালপোৱা আৰু তীব্ৰ ঘৃণাৰে ৰঞ্জিত জীৱন। ভাবিলোঁ অপ্ৰকাশিত হৈ ৰোৱাই ভাল সেই গোপন ভুৱন। অনেক স্মৃতিৰ বকুল, অনেক অলিখিত কবিতা, অনেক মন্ত্ৰোপম দুখ উঠি আহে বাৰে বাৰে ফিনিক্স পক্ষীৰ দৰে। পৃথিৱীক জনাই জানো কিবা লাভ আছে?